মই পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ বাবে যে আজি আমি বহুপদ ৰাশিৰ তিনিটা সহজৰ প্ৰশ্ন লৈ আহিছোঁ গতিকে তোমালোকে প্ৰশ্নবিলাক চাবা প্ৰথম প্ৰশ্নটো ইয়াতে কি আছে যে 3x² + 11x - 2 শূন্য দুটাৰ গুণনফল আমি সকলোৱে জানো দ্বিঘাত বহুপদৰ দুটা শূন্য থাকে তো এইটো এটা দ্বিঘাত বহুপদ কিয়নো ইয়াতে x সূচকটো কি আছে সৰ্বস্ব সূচক 2 আছে তো এতিয়া আমি জানিব লাগিব কি যে দ্বিঘাত বহুপদৰ আমাৰ প্ৰমাণিত যেটো ৰূপ আছে স্ট্যান্ডার্ড ফর্ম এই স্ট্যান্ডার্ড ফর্মটো আমি জানিব লাগিব তো স্ট্যান্ডার্ড ফর্মটো কি আছে স্ট্যান্ডার্ড ফর্মটো আছে এইটো আছে ax² + bx + c আছে আৰু শূন্য দুটাৰ গুণনফল কি আছে শূন্য দুটাৰ গুণনফল আছে c/e আছে তো আছে শূন্য দুটাৰ গুণনফল শূন্য দুটাৰ যোগফল আছে -b/a আৰু গুণনফল আছে c/a গতিকে তোমালোকে এটা যদি মিলাই চোৱা ax² + bx + c তাৰমানে আমাৰ ইয়াতে c মানে কি আছে c মানে আছে -2 আছে আৰু a মানে কি আছে 3 আছে a মানে কি আছে 3 আছে তো আমাৰ যেটো মানে आंसर হ'ব आंसरটো কি হ'ব c/a হলে c মানে -2 a মানে 3 তাৰমানে আমাৰ অপচন b টো শুদ্ধ आंसर হ'ব তো এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহো যে দ্বিতীয় প্ৰশ্নটো কি আছে x² - 15 শূন্য গিটাৰ গুণনফল তো এইটো আমাৰ দ্বিঘাত বহুপদ x² - 15 শূন্য গিটাৰ গুণনফল এইটো আমাৰ দ্বিঘাত বহুপদে যে শূন্য গিটাৰ গুণনফল তোমালোকে অলৰেডি গম পালা কি c/a ইয়াত দুটা শূন্য আছে গতিকে ইয়াতে কিন্তু এটা কথা মনত দিবা ইয়াতে আমাৰ bx যেটো bx পদ আছে ax² + bx + c এইটো মিসিং হৈ আছে তাৰমানে আমাৰ b টো শূন্য ইয়াতে গতিকে শূন্য গিটাৰ গুণনফল কি হ'ব c/a তাৰমানে c মানে ইয়াতে -15 আৰু a মানে ইয়াতে 1 আছে তাৰমানে -15/1 তাৰমানে আমাৰ কি হ'ব आंसरটো -15 তোমালোকে চাব পাৰা যে ইয়াতে এটো যদি আমি প্ৰমাণিত ৰূপত লিখো এটো x² - 15 এটো আসলে এনেকুৱা হৈ আছে x² - x² + 0 * x + -15 আমি এটো লগত যদি আমি মিলাই লিখো ax² + bx + c a মানে ইয়াতে 1 আছে b মানে 0 আছে c মানে -15 আছে তো এটা শূন্য গিটাৰ গুণনফল কি আছে c/a তো c মানে ইয়াতে কি থাকিল -15 আৰু a মানে কিমান 1 গতিকে আমাৰ आंसरটো হ'ব -15/1 মানে -15 ঠিক আছে তো আমাৰ দুটা আমাৰ হ'ল এতিয়া আমি 3 নম্বৰটো চাই লওঁ চাবা তো 3 নম্বৰটো কি আছে যে px = ax² - 3 ব্ৰেকেট a - 1x - 1 বহুপদ ৰাশিৰ এটা শূন্য a হলে a ৰ মান হ'ব ইয়াতে a ৰ মান 4টা দিছে এটা আমাৰ 4টা যিকোনো কোনটো হ'ব আমি চাই লওঁ তো তোমালোকক এটা শূন্য কি দিছে 1 দিছে তো এনেকুৱা অংকবিলাকৰ এটা শূন্য 1 দিছে মানে তোমালোকে p1 মানে 0 লিখি দিবা তো p1 0 লিখাৰ লগে লগে আমি x ৰ জাগাত কি বহুৱালো 1 বহুৱালো তো আমি ইয়াতো x ৰ জাগাত কি বহুৱাব লাগিব 1 বহুৱাব লাগিব বাকি সব এটা থাকিব a x² x মানে আমাৰ 1² - 3 a - 1 x মানে 1 - 1 = 0 তো এটো a1² মানে 1 দুটা গুণ 1 দুটা গুণ বলে 1 এ হ'ব 1 এ গুণ a এটো তোমালোকে চাব পাবা এটো মাইনাস এটো ব্ৰেকেটটো আমি উঠাই দিলে মাইনাস এ প্লাস এ মাইনাস তাৰমানে এটো মাইনাস 3 হ'ব এটো মাইনাসে কি হ'ব প্লাস 3 1 গুণ 3 হ'ব এটো মাইনাস ইজুগাল 0 তো ইয়াতে তোমালোকে চাই লোৱা এটা এই জমা আছে তিনটা ধাৰ আছে গতিকে আমাৰ দুটা কি হ'ব ধাৰ হ'ব ঠিক আছে আৰু তো 3 ৰ ভ্যালু কিমান 2 = 0 তো আমি -2 পাইছে +2 ইকুয়াল কি পালো 0 পালো তো ইয়াৰ পৰা তোমালোকে চাবা -2 আছে আমি +2 হিকালে লিখিবলৈ কি হ'ব -2 এতিয়া আমি -2 উঠাই দিব পাৰো 2 আছে ইকুয়াল 2 এতিয়া 2 টো এর লগত 2 বান হৈ আছে টেন্স হিকালে মিলে আমাৰ কি হ'ব হৰণ হ'ব তাৰমানে 2/2
অর্থাৎ এই ইকুয়াল আমাৰ কি হ'ব 1 গতিকে a মান কি হ'ব 1 গতিকে আমি আজি তিনিটা প্ৰশ্ন আলোচনা কৰিলো গতিকে তোমালোকৰ যদি মই ভিডিঅ'টো হেল্পফুল তোমালোকৰ বাবে যদি ভিডিঅ'টো যদি সহায় হৈছে তো মই ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা ধন্যবাদ